অসমবাসী ৰাইজলৈকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত এই বহাগী উৎসৱ উদযাপনত আজি আমি সমবেত হৈ অগণন দৰ্শক অগণন বিহুপ্ৰেমী ৰাইজৰ উপস্থিতি আমাক সঁচাকৈ আনন্দিত কৰি তুলিছে। আজি বিহুৰ বতৰত আমি সকলোৱে পণ ল'ব লাগিব যে কিদৰে প্ৰকৃত বহাগৰ স্বকীয়তা বহাগৰ পবিত্ৰতা বহাগৰ ভৱিষ্যত আমি নিৰাপত্তা ৰাখিব পাৰোঁ, এই ওপৰত আমি পণ ল'ব লাগিব। আজি আমি বিহু সকলোৱে উদযাপন কৰিছোঁ। আমি ভবা নাই যে বিহু কেৱল পাতিব লাগে কাৰণে পাতিছোঁ। আমি ভবা নাই যে বিহু এই তাৰিখত যে নাপাতিলে নহয় সেইকাৰণে বিহু পাতিছোঁ। আমি বিহু পাতিছোঁ নিজৰ কৃষ্টি সংস্কৃতিক ইয়াৰ শুদ্ধ ৰূপটোত যাতে নতুন প্ৰজন্মৰ হাতত আমি উঠাই দিব পাৰোঁ। নতুন গাঁওবাসীয়ে নতুন প্ৰজন্মই যাতে এই কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিব পাৰে, তেওঁলোকৰ নতুন কৃষ্টিৰ কাৰণে আমাৰ নিজৰ কৃষ্টি সংস্কৃতিৰ কাৰণে যাতে তেওঁলোকক আমি আগ্ৰহিত কৰিব পাৰোঁ, তেওঁলোকে যে অনাগত ভৱিষ্যতত এই দায়িত্ব গ্ৰহণ কৰিব পাৰে, সেই উদ্দেশ্যে আমি কৃষ্টি আজি এই বিহু পথাৰখনৰ আমি আয়োজন কৰিছোঁ। আৰু খুব এটা সুন্দৰ বিষয় যে আমি পণ লৈছোঁ যে আজি বিহুৰ পথাৰত বিহু সম্পৰ্কীয় কথাৰ লগতে আমাৰ য'ৰ পৰা বিহুৰ উৎপত্তি হৈছে কৃষি, এই কৃষিৰ কথা আমি পাতিব লাগিব। এই বহাগতে যদি আমি কৃষিৰ কথা নাপাতোঁ তেন্তে কেতিয়াও কৃষিৰ কথা পতা নহ'ব। কৃষিভিত্তিক বহাগী উৎসৱ আমি কৃষিতে আমি সীমাবদ্ধ ৰখাৰ কথা ভাবিব লাগিব। আজি কৃষিৰ পৰা আঁতৰি গৈ বিহু বিদেশী বণিক দৃষ্টিৰ ক'ৰবাত পণ্য সামগ্ৰীলৈ ক'ৰবাত ৰূপান্তৰিত হোৱাৰ কথা আমি নুই কৰিব নোৱাৰোঁ। কিন্তু কথাটো হ'ল যে অসমবাসী ৰাইজে কৃষিৰ পৰা বিহুক আমি কেতিয়াও বিতাড়িত কৰিব নালাগে। আৰু সেইকাৰণে আজি পবিত্ৰ আমাৰ বিহু পথাৰ আমি সৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থাৰ বিহু পথাৰলৈ উপস্থিত হৈ আমি সকলোৱে আজি শপত লৈছোঁ যে সৰাবাৰী গাঁওখনক আমি এখন আদৰ্শ গাঁৱলৈ ৰূপান্তৰিত কৰিম। সৰাবাৰী গাঁওখনলৈ বিদেশী পৰ্যটক আমাৰ ভাৰতৰ পৰ্যটক ইয়ালৈকে আহিব। এই গাঁওখনৰ আদৰ্শ গাঁওখনৰ সংস্কাৰ সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰিব। আমি কৃষিৰ ক্ষেত্ৰত নতুন প্ৰজন্মক আকৰ্ষিত কৰিবৰ কাৰণে কৃষিৰ ক্ষেত্ৰত এটা নতুন প্ৰজন্মৰ এটা নিযুক্তি নিশ্চিত কৰিবৰ কাৰণে আমি পৰীক্ষামূলকভাৱে আমাৰ তৰফৰ পৰাই ব্যক্তিগত তৰফৰ পৰাই আমি ইয়াত আগবঢ়াব বিচাৰিছোঁ যে 25-30 বিঘা মাটিত সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে সম্পূৰ্ণ মেচিনাৰী ব্যৱহাৰ কৰি ধান ৰোৱা মেচিন, ধান কটা মেচিন, ট্ৰেক্টৰ, ধান মৰা মেচিন আৰু ধান আনকি পথাৰৰ পৰা গৃহস্থৰ ঘৰলৈকে সোমাই দিয়াৰ এই সমূহ ব্যৱস্থাৰ আমি দায়িত্ব আমি গ্ৰহণ কৰাৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। এই মডেলটো যদি তেওঁলোকে ভাল পায় অনাগত সময়লৈ এই 25 বিঘাৰ ঠাইত 25,000 বিঘালৈকে দায়িত্ব লোৱাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। গতিকে গাঁওবাসীক একত্ৰিত কৰি আমাৰ থকা থলুৱা সম্পত্তিখিনিক এই সম্পদৰ প্ৰকৃত মূল্যৰে আমি তাক ব্যৱহাৰ কৰি আমাৰ প্ৰতি ঘৰ মানুহৰ আয় আমি বঢ়াব লাগিব। আইসকলৰ তাৎক্ষণিক লৈ কেনেকৈ আমি কাম কৰিব সেই কথা পৰিকল্পনা আজি বহাগত আমি পাতিব লাগিব। গতিকে সেই উদ্দেশ্যেৰে আজি সৰাবাৰী গাঁওবাসী আমি একত্ৰিত হৈছোঁ আৰু সৰাবাৰী গাঁওখনক এখন গ্ৰাম্য পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ কাৰণে যিমানখিনি ঔপুৰুষাৰ্থ কৰিব লাগে এই সকলোখিনি কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ আজিৰ এই পবিত্ৰ বিহু পথাৰত আমি পণ গ্ৰহণ কৰিছোঁ। সন্ধিয়া এটি মুখ্য কাৰ্যসূচী মুকলি বিহু প্ৰতিযোগিতা। এই মুকলি বিহু প্ৰতিযোগিতাত দলে বলে আহি এই বিহু উপভোগ কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত হোৱা আটাইলৈকে আমি শ্ৰদ্ধা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সৰাবাৰী গ্ৰাম্যক্ৰীড়া এটি এনেকুৱা এটি সংস্থা যিটো সংস্থাই 1978 চনতে জন্ম লাভ কৰিছিল আৰু এই সংস্থাটিয়ে ধাৰাবাহিকভাৱে অতীজৰে পৰা অকল বিহু বুলি নহয় ক্ৰীড়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে, সাংস্কৃতিক ক্ষেত্ৰত এক ভূমিকা গ্ৰহণ কৰি আছে আৰু এই বৃহত্তৰ অঞ্চলৰ উত্তৰণৰ ক্ষেত্ৰত সৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থাই এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। আমি আশা কৰিছোঁ অনাগত ভৱিষ্যতৰ দিনত এই সন্থাটিয়ে সাংস্কৃতিক, অৰ্থনৈতিক, সামাজিক, সাহিত্যক আদি আটাইবোৰ দিশতে এটি ভূমিকা গ্ৰহণ কৰিব পাৰিব। তাৰ কাৰণে আপোনালোক আটাইৰ ওচৰত সৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থাই আমি আশীৰ্বাদ বিচাৰিছোঁ। আজি সৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থাৰ যি মুকলি বিহু প্ৰতিযোগিতা দলে বলে আহিছে, সুন্দৰ এটা পৰিৱেশ, সুন্দৰ পৰিৱেশত আমি মুকলি বিহু প্ৰতিযোগিতা আৰম্ভ কৰিম। ইতিমধ্যে উদ্বোধক মহোদয়ে বিহু পথাৰ উদ্বোধন কৰিছে, মুকলি কৰিছে আৰু অসমৰ কেইবাটাও জনপ্ৰিয় বিহু দলে আহি আজি মুকলি বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। আমি আশা কৰিছোঁ এটি সুন্দৰ বিহু পৰিৱেশত আমি আটাইকেইটা বিহু দলেৰে বিহু নৃত্য উপভোগ কৰিব পাৰিম। তাৰ কাৰণে আমি আটাইকে সৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।